সংসাৰ মানে কি এটা সংসাৰত কি আচলতে কৰিব লাগে বা এটা সম্পৰ্ক গঢ়ি উঠিবলৈ সেই সম্পৰ্কটো কেনেকুৱা হ'ব লাগে এটা পৰিয়াল কেনেকুৱা হ'ব লাগে তাৰে কিছু কথা আজি এই ভিডিঅ'টোত তুলি ধৰিম কেৱল মাত্ৰ শাৰীৰিক সম্পৰ্ক ৰখাৰ কাৰণে বা সন্তান জন্ম দিয়াৰ কাৰণে মানুহে সংসাৰ নকৰে সংসাৰ এটা অভ্যাস যিটো নেকি একেলগে থাকি গঢ়ি উঠে এজনে আনজনৰ লগত কথা পাতি এজনে আনজনৰ সহ্য কৰি গঢ়ি উঠা সম্পৰ্কটোই হৈছে সংসাৰ এটা পৰিয়াল সংসাৰ মানে হ'ল একেলগে থাকি এজনে আনজনৰ শৰীৰৰ গোন্ধটো আত্মস্থ কৰি নিয়া সংসাৰ মানে হ'ল মানুহৰ সন্মুখত আহি মানুহৰ ভিতৰৰ মনৰ কথাটো বুজা যেনে গিৰিয়েকৰ কি টেনশ্যন হৈছে বা তাৰ লগত বহি থাকি তাৰ মনৰ ভাৱটো বুজা ইয়াৰ নামেই হৈছে সংসাৰ কিন্তু আমি তাৰ উল্টা কৰোঁ দৰাচলতে আজি সমাজত দেখা যায় যে এই যিবোৰ কথা ইয়াৰ উল্টাটো হৈ আছে সংসাৰ মানে হ'ল নিজৰ গিৰিয়েকজন বাহিৰৰ পৰা আহোঁতেই পানীৰ গ্লাছটো মুখৰ সন্মুখত তুলি ধৰা সংসাৰ মানে হ'ল শ্বাৰ্টৰ বুটামটো চিলাই কৰি নিজৰ ভিতৰৰ ভুল বুজাবুজিবোৰ মাজে সময়ে চিলাই কৰা সংসাৰ মানে হ'ল এডজাষ্টমেণ্ট তোমাৰ বা মোৰ পৰা আমাৰ কোৱা এইটো তোমাৰ এইটো মোৰ এইটো আমাৰ দেন এই সংসাৰটো শক্তিশালী হৈ পৰিব সংসাৰ মানে হ'ল সুখ দুখ এজনে আনজনৰ লগত শ্বেয়াৰ কৰা সো এই ভিডিঅ'টো আপোনালোকে যিসকল সংসাৰ নতুনকৈ গঢ়ি আছে সেইসকলক শ্বেয়াৰ কৰি দিব আৰু নিজেও এই ভিডিঅ'টোৰ পৰা অলপ মটিভেট হ'ব